জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। কালি ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাইছিলে যে 18/11/2024 মানে আজিৰ পৰা আপোনালোকৰ আছাম পুলিচ কামাণ্ডোৰ ফিজিকেল হ'ব। আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰিব পাৰিব আজিৰ পৰা। গতিকে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হৈ গৈছে। SLPRB অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰে। লিংক খোল খাই গৈছে আপোনালোকৰ SLPRB অফিচিয়েল ৱেবছাইটত। আপোনালোকৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি চাব পাৰে। মই আপোনালোকক কেনেকৈ ডাউনলোড কৰিব এটা এডমিট কাৰ্ড মই ডাউনলোড কৰি দেখাই দিছোঁ আপোনালোকক। নিজৰ মোবাইলতে পাৰিব। আপোনালোকে ফাৰ্ষ্টতে কি কৰিব, আপোনালোকে ফাৰ্ষ্টতে চাৰ্চ কৰিব SLPRB অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব। তাৰপাছত দেখিব আছাম পুলিচ, ঠিক আছে। আছাম পুলিচলৈ যাব। তাৰপাছত আপোনালোকে এখন ন'টিছখন চাওক। আপোনালোকে এইখন আপডেট দেখিছেনে? আপডেট ডেট 17/11/2024 মানে কালি এখন ন'টিছ আহিছে আৰু ইয়াত দিয়া আছে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। ন'টিছখনটো কালি পাইছিলে আপোনালোকে। আজিৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হৈছে। গতিকে আপোনালোকে ইয়াত যাব, ডাউনলোড এডমিট কাৰ্ড অপশ্যনলৈ যাব। তাত আপোনালোকে চাওক, আপোনালোকৰ যিটো এপ্লিকেশ্যন ID আছিলে, অনলাইন কৰোঁতে আপোনালোকৰ এটা এপ্লিকেশ্যন ID দিয়া হৈছিলে। সেই IDটো বা ফোন নাম্বাৰটো দিলেও হ'ব আৰু লগতে আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। মই আপোনালোকক দেখাই দিছোঁ। ফাৰ্ষ্টতে আপোনালোকৰ মই এপ্লিকেশ্যন IDটো মোৰ লগৰজনৰ আছে। এপ্লিকেশ্যন IDটো মাৰি দেখাই দিছোঁ বাৰু, ৰ'ব। এপ্লিকেশ্যন IDটো মাৰিছোঁ আৰু তেওঁৰ ডেট অফ বাৰ্থটো মই মাৰি দিম, ঠিক আছে। ডেট অফ বাৰ্থটো মাৰিলেও হ'ব। আপোনাৰ পাছত ডেট অফ বাৰ্থটো মাৰি দিলে এনেদৰে মাৰি দিব। তাৰপাছত আপোনালোকে লগইন কৰি দিব, ঠিক আছে। লগইন কৰিলে দেখিব এনেদৰে ডাউনলোড এডমিট কাৰ্ড আহিব, ঠিক আছে। নামটো আহি গৈছে ডিয়াৰ, দেখিছেনে? ল'ৰাজনৰ নামটো আহি গৈছে আৰু ডাউনলোড এডমিট কাৰ্ড, ঠিক আছে। ইয়াত যদি আপোনালোকে ডাউনলোড কৰি দিয়ে তেনেহ'লে দেখিব লগালগ ডাউনলোড হৈ যাব, ঠিক আছে এইটো। আৰু এনেদৰে আপোনালোকে দেখিব আপোনালোকৰ এডমিট কাৰ্ডটো এইবাৰ এনেদৰে আহিছে, ঠিক আছে। এনেদৰে আহিছে। আপোনালোকে তাতে দেখিব আপোনালোকৰ এক্সাম ভেনু ডিটেইলছ আপোনালোকৰ চব দিয়া থাকিব, ঠিক আছে। আপোনালোকৰ সকলোখিনি ইয়াত দিয়া থাকে। আপোনালোকে চাই লওক। এক্সাম ক'ত হ'ব, এক্সাম চেণ্টাৰ, আপোনাৰ এড্ৰেছ, টাইম, আপোনালোকৰ টাইমটো চাওক। ৰিপৰ্টিং টাইম আছে 6টাত, ঠিক আছে। 6 AM আছে, ঠিক আছে। আৰু এই ল'ৰাজনৰ ইণ্টাৰভিউ আছে আপোনালোকৰ 29 তাৰিখে। আপোনালোকক কি তাৰিখৰ পৰা আছে ক'ব, মোক কমেণ্ট কৰিব। যোনসকলে ভিডিঅ' চাই আছে মোক 25 তাৰিখ মানে 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 25 তাৰিখে কাৰ আছে মোক কমেণ্ট কৰি ক'বচোন। আপোনালোকৰ ক'ত হৈছে যদি এতিয়াও জনা নাই, আপোনালোকৰ মোৰ ভিডিঅ' দিয়া আছে, ভিডিঅ'খিনিত চাই ল'ব, ঠিক আছে। ল'ৰাজন যোৰহাটৰ হয়। যোৰহাটৰ হৈছে আপোনালোকৰ তিতাবৰত, ঠিক আছে। 3rd ডিভিজন তিতাবৰত হৈছে। পেৰেড গ্ৰাউণ্ড 3rd ডিভিজন তিতাবৰত যোৰহাটৰ ল'ৰাসকলৰ হৈছে আৰু ছোৱালীসকলৰো বেলেগকৈ হৈছে, ঠিক আছে। ছোৱালীসকলৰ দেৰগাঁৱত হৈছে, ঠিক আছে। দেৰগাঁও যোনখন লাচিত বৰফুকন পুলিচ একাডেমি আছে, দেৰগাঁৱত, তাত হৈছে ছোৱালীসকলৰ যোৰহাটৰ। বাকী যদি আপোনালোকে গম পোৱা নাই ক'ত হৈছে, মোৰ ভিডিঅ' আছে, ভিডিঅ'খিনি আপোনালোকে চাব পাৰে। গতিকে ভালদৰে এক্সাম দিব, ভালদৰে ইণ্টাৰভিউ দিয়ক, সকলোৱে পাছ কৰক ভালদৰে। তাৰপাছত আপোনালোকৰ চাইক'মেট্ৰিক টেষ্ট হ'ব। চাইক'মেট্ৰিক টেষ্টৰ মই ভিডিঅ' দিম কেনেদৰে হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।